আপুনি জানে নেকি যে কোনটো ভিটামিনৰ অভাৱ হ'লে জিভাত ঘাঁ হয়? পৃথিৱীৰ কোনখন দেশৰ মানুহে সাপৰ বিষ খায়? মানুহৰ মস্তিষ্ক কিমান বছৰ বয়সলৈকে বৃদ্ধি হৈ থাকে? থিয় হৈ পানী খালে শৰীৰত কোনটো বেমাৰ হয়? আৰু প্ৰতিদিনে ৰাতিপুৱা কি খালে ওজন দ্ৰুত কমি যায়? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কিহৰ ৰস মূৰত লগালে মূৰত নতুন চুলিৰ জন্ম হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক লং, অপশ্যন খ জিৰা, অপশ্যন ক পিঁয়াজ, অপশ্যন ঘ নহৰু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক পিঁয়াজ। মানুহৰ মস্তিষ্ক কিমান বছৰ বয়সলৈকে বৃদ্ধি হৈ থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 40 বছৰ, অপশ্যন খ 50 বছৰ, অপশ্যন ক 60 বছৰ, অপশ্যন খ মৃত্যু নোহোৱালৈকে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ মৃত্যু নোহোৱালৈকে। কোনটো ভিটামিন খালে মানুহ দ্ৰুত ওখ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভিটামিন কে, অপশ্যন খ ভিটামিন চি, অপশ্যন ক ভিটামিন ডি, অপশ্যন ঘ ভিটামিন এ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ভিটামিন ডি। এজন মানুহে কিমান বছৰলৈকে তেজ দিব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 40 বছৰ, অপশ্যন খ 50 বছৰ, অপশ্যন ক 60 বছৰ, অপশ্যন খ 70 বছৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 60 বছৰ। আহাৰ খাই থকাৰ সময়তে পানী খালে কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কোষ্ঠকাঠিন্য, অপশ্যন খ আলচাৰ, অপশ্যন ক ডায়েবেটিছ, অপশ্যন ক হৃদৰোগ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কোষ্ঠকাঠিন্য। থিয় হৈ পানী খালে শৰীৰত কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কিডনীৰ, অপশ্যন খ মূৰৰ, অপশ্যন ক হাঁওফাঁওৰ, অপশ্যন ঘ ডায়েবেটিছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কিডনীৰ। কোনটো ভিটামিনৰ অভাৱ হ'লে জিভাত ঘাঁ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভিটামিন চি, অপশ্যন খ ভিটামিন কে, অপশ্যন ক ভিটামিন বি, অপশ্যন ঘ ভিটামিন ডি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ভিটামিন চি। কি ব্যৱহাৰ কৰিলে ওঠৰ কলা দাগ নোহোৱা হৈ যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কলগেট, অপশ্যন খ নেমু ৰস, অপশ্যন গ মৌ, অপশ্যন গ গৰম পানী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ মৌ। কোনটো ফল ফ্ৰিজত ৰাখিলে কম সময়ৰ ভিতৰতে নষ্ট হৈ যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কল, অপশ্যন খ আপেল, অপশ্যন গ কমলা, অপশ্যন খ মাটি কঁঠাল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কল। কোনটো প্ৰাণীয়ে নিজৰ শৰীৰৰ ওজনতকৈ বেছি খাদ্য খায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক সিংহ, অপশ্যন খ হাতী, অপশ্যন ক হামিং বাৰ্ড, অপশ্যন ঘ ময়ূৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ হামিং বাৰ্ড। মানুহৰ শৰীৰৰ কোনটো অংগ কেতিয়াও জিৰণি নলয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক যকৃত, অপশ্যন খ কিডনী, অপশ্যন ক হৃদপিণ্ড, অপশ্যন ক হাঁওফাঁও।
ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ হৃদপিণ্ড। কোনটো ফল খালে মুখত কলা দাগ নহয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক বাদাম, অপশ্যন খ লিচু, অপশ্যন গ কিচমিচ, অপশ্যন খ মধুৰিআম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক বাদাম। প্ৰতিদিনে ৰাতিপুৱা কি খালে ওজন দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক নেমু, অপশ্যন খ ভাত, অপশ্যন গ আপেল, অপশ্যন গ ৰুটি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক নেমু। খেজুৰ খালে কোনটো বেমাৰ দ্ৰুত ভাল হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক কিডনী, অপশ্যন ক হাড়, অপশ্যন গ উশাহ-নিশাহ, অপশ্যন গ পেটৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ উশাহ-নিশাহ। বাৰে বাৰে ডিঙি শুকাই গ'লে কোনটো মাৰাত্মক বেমাৰৰ লক্ষণ হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক কেঞ্চাৰ, অপশ্যন খ জণ্ডিছ, অপশ্যন ক ডায়েবেটিছ, অপশ্যন খ জ্বৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ডায়েবেটিছ। কোনটো ভিটামিনৰ অভাৱ হ'লে কম বয়সতে চুলি পকি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক ভিটামিন B6, অপশ্যন খ ভিটামিন চি, অপশ্যন ক ভিটামিন ডি, অপশ্যন গ ভিটামিন কে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ভিটামিন B6। এম্বুলেন্স যোৱা ৰাস্তা নিদিলে কিমান হাজাৰ টকা জৰিমনা দিব লাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক 10,000, অপশ্যন ক 20,000, অপশ্যন ক 30,000, অপশ্যন ক 40,000। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 10,000। পৃথিৱীৰ কোনখন দেশৰ মানুহে সাপৰ বিষ খায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক চীন, অপশ্যন ক ভূটান, অপশ্যন গ জাপান, অপশ্যন গ ইণ্ডোনেছিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ ইণ্ডোনেছিয়া। কোনটো পাচলি খালে মানুহৰ হাড় মজবুত হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক বেঙেনা, অপশ্যন খ গাজৰ, অপশ্যন গ ফুলকবি, অপশ্যন খ বন্ধাকবি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ বন্ধাকবি। সপ্তাহত কিমান দিন তিতা কেৰেলাৰ ৰস খালে তেজ পৰিষ্কাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক 2 দিন, অপশ্যন খ 4 দিন, অপশ্যন গ 5 দিন, অপশ্যন গ 6 দিন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 2 দিন।